যিসমূহ কেণ্ডিডেটে NEET UG 2026ৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ যি এপ্লিকেশ্যন ফি হয় সেইটো ঘূৰাই দিয়া গৈছে কেণ্ডিডেটসকলক। ৰিফাণ্ড আপোনালোকে কেনেকৈ পাব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম, বা ৰিফাণ্ডৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব এই ভিডিঅ'ত চালে আপোনালোকে গম পাব। তো পোনপ্ৰথমে আপোনালোকে কি কৰিব, নিজৰ মোবাইলত বা লেপটপত গুগল ক্ৰম অপেন কৰি ল'ব বা গুগলত যাব। তাৰপিছত আপুনি NEET UG 2026 বুলি চাৰ্চ কৰি দিব। সার্চ কৰিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব, নেশনাল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট NEET ইণ্ডিয়া। তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। তাৰে পিছত আপুনি তললৈ যাব। তললৈ গ'লে আপোনালোকে ইয়াত কেণ্ডিডেট এক্টিভিটিৰ আন্ডাৰত ফি ৰিফাণ্ড উইন্ডো ফৰ NEET UG 2026 ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস পাব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ দি দিব আৰু ইয়াত আপোনাৰ পাছৱৰ্ড দি দিব আৰু এই ক্যাপচাটো ইয়াত ভৰাই আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিলে আপোনাৰ যি ড্যাশবোৰ্ড হয় এনেকুৱাকে ওপেন হৈ আহি যাব। আপোনাৰ নাম থাকিব, আপোনাৰ এপ্লিকেশ্যন নম্বৰ থাকিব। তললৈ যাব। তললৈ গ'লে এনেকুৱা এটা অপচন দেখা পাব যে ৰেজিষ্টাৰ বেংক ডিটেইলছ ফৰ ৰিফাণ্ড। তো ইয়াত আপোনাৰ বেংক ডিটেইলছ ভৰাব লাগিব। কি ভৰাব লাগিব আপোনালোকক কৈছো। ইয়াত যদি আপুনি ক্লিক কৰিব, ক্লিক কৰিলে এনেকুৱা এখন ইন্টাৰফেস পাব বা এই ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। তো প্ৰথম ঘৰটোত যোনখন বেংক একাউণ্ট দিব আপুনি, যাৰে বেংক একাউণ্ট নিদিয়ক কিয় সেই বেংকৰ একাউণ্ট হোল্ডাৰজনৰ নাম দিব, অৰ্থাৎ সেই বেংকৰ একাউণ্ট যাৰ নামত আছে তেখেতৰ নাম ইয়াত দি দিব। তাৰে পিছত বেংকৰ যি IFSC কোড হয় সেইটো ইয়াত লিখি দিব আৰু একাউণ্ট নম্বৰটো ইয়াত দি দিব। তাৰে পিছত সেই বেংকৰ একাউণ্ট নম্বৰ আকৌ ইয়াত লিখি দিব, দুবাৰ লিখিব লাগিব। তাৰ পিছত বেংক নেম, যদি আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া হয় ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ ইণ্ডিয়া হ'লে বেংক অফ ইণ্ডিয়া, পাঞ্জাব নেশ্যনেল বেংক হ'লে পাঞ্জাব নেশ্যনেল বেংক, যি বেংক হয় সেইটো আপুনি লিখি দিব, অৰ্থাৎ তাৰ নামটো লিখি দিব। ইয়াৰে পিছত ইয়াত যদি কেনসেল চেকবুক আছে আপোনালোকৰ অপচনেল হয়, সেইটো যদি আপুনি দিব বিচাৰে আপুনি ইয়াত দিব পাৰে, আৰু যদি চেকবুক নাই তেনে ক্ষেত্ৰত আপোনাৰ নিদিলেও একো অসুবিধা নহয়। তো চুজ ফাইলত ক্লিক কৰি আপোনালোকে দিব পাৰে যদি আছে, আৰু যদি নাই দৰকাৰ নাই। তাৰে পিছত আপুনি এই বক্সটোত টিক কৰি দিব। ইয়াত টিক কৰি দিয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ আগত আপোনালোকে এবাৰ ভেৰিফাই কৰি ল'ব যে গোটেইখিনি ডিটেইলছ ঠিকে আছে নে নাই। তাৰপিছত আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰিলে এনেকুৱাকে পপ আপ ওপেন হ'ব। আপুনি ইয়েছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি চাব পাৰিব যে বেংক ডিটেইলছ সাবমিটেড সাকসেসফুলি। আপুনি ক্লোজ কৰি দিব। ক্লোজ কৰি দিলে এনেকুৱা ইন্টাৰফেস দেখা পাব, অৰ্থাৎ আপোনাৰ যদি চেকবুক ইয়াত আপলোড কৰিছে চেকবুক আপোনালোকে দেখা পাব, আৰু যিখিনি একাউণ্ট ডিটেইলছ আছে IFSC কোড আছে গোটেইসমূহ আপোনালোকে দেখা পাব ইয়াত। ইয়াৰ পিছত আপোনালোকে অতি সোনকালেই আপোনালোকৰ যি ৰিফাণ্ড হয় সেইটো আপোনাৰ বেংকৰ একাউণ্টত পাই যাব। এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।